আৰু আজিৰ পৰা আৰম্ভ হ'ল আমাৰ ৪৫তম গৰিয়াকোট দৌল যাত্ৰা উদযাপন মানে আজি বৰ্তমান আৰম্ভ চলি আছে এতিয়া বৰ্তমান হৈ গিয়াল পতাকা উত্তোলন আৰু স্মৃতি দৰ্পণ বৰ্তমান চলি আছে এফালে আপোনালোকে দেখাই পাইছে আৰু যিখিনি মানুহ মানে এটা গোট খাইছে আৰু গোটেইখিনি মানে স্মৃতি দৰ্পণ আৰু পতাকা উত্তোলন কৰাৰ কাৰণে সাজু হৈ আছে আৰু আজিৰ পৰাই পুৰা যেহেতু আৰম্ভ হ'ল আজিৰ পৰা একদম পুৰা ধামাকা হ'ব আপোনালোকে ভিডিঅ'গিলা চাই যাই থাকিব মই অলপ দিনটো নাখোঁ অলপমান কাম আছে কামখিনি কৰি গধূলি লগ পাই আছোঁ। নমস্কাৰ সকলোকে আৰু স্বাগতম জনাই দিছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ এইখিনি গোটেইখিনি প্ৰগ্ৰেম মানে ৰাতিপুৱাই আছিল সেইখিনি চেছ কৰি কিনে গুচি গ'লোঁ মই মংগলদৈক লাগি মানে মংগলদৈত মোৰ অলপমান কাম আছিল কামখিনি কৰি এতিয়া বঢ়িয়াকৈ গুচি আহিলোঁ ঘৰক লাগি মানে অলপমান ৰাতি হ'ল উপায় নাই কি কৰিব ৰাতিটো হ'বই না আৰু এতিয়াই মানে আচল ধামাকা আৰম্ভ হ'ব আমাৰ গৰিয়াকোট দৌল উদযাপন সমিতিৰ মানে যিখিনি প্ৰগ্ৰেম আছে এতিয়া মানে গধূলিৰ পৰা পুৰা একদম বঢ়িয়াকৈ ষ্টাৰ্ট হ'ব যিহেতু ৰঙৰ উৎসৱ হোলী তো হোলীৰ নিচিনাকৈ সকলোৰে জীৱনগিলা একদম ৰঙীন হৈ পৰক তাৰ কাৰণে মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে যাতে জীৱনগিলা একদম ৰঙীন হৈ যায় ধুনীয়া হৈ যায় সেইটো কামনা কৰি আজিৰ ভিডিঅ'টো বঢ়িয়াকৈ আৰম্ভ কৰিছোঁ আৰু মই ঘৰত সোমাই অলপমান ফ্ৰেছ হৈ আহি গ'লোঁ ডাইৰেক্ট ফিল্ডক লাগি মানে এই ফিল্ডখনত বৰ্তমান দেখাই পাইছে আপোনালোকে পুৰা একদম লাইট একদম ৰমক জমক পৰিৱেশ হৈ গৈছে আৰু জাম্পিং টাম্পিং কিবা কিবি দোকান আছে আৰু এতিয়া বৰ্তমান পুৰা একদম পৰিৱেশবিলাক আপোনালোকক দেখি যাম আৰু বঢ়িয়া হ'ব। ডিজাইন দাম মই পদ সেইটো কবি যে কি লাইন যোগাৰ হোৱা নাই নেকি যাক নেকি হা দেখি আন্ধাৰে পিন্ধাৰে ঘুটি মন লগা কণ্ডিশ্যন হৈছে আমাৰ ডিজাইনদাৰ দোকান আৰু এফালে আহি গৈছে আমাৰ ৰাজ্যিক বিজেপিৰ মানে প্ৰাক্তন সভাপতি আৰু আমাৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াও কিবা কিবি আমাৰ মানে আলোচনা কৰি আছে আৰু দৌলখনৰ বিষয়ে আৰু বহুখিনি আমাক সহায় কৰে বাৰু এই দৌলখনত তেখেতক আমি শলাগ ল'ব লাগিব এইটো কাৰণতে মানে দৌলখনত তেখেতে উপস্থিত হৈয়ে মানে যিকোনো প্ৰকাৰে উপস্থিত হৈ এবাৰ আমাক দেখা দেই। আমাৰ মানে গোসাঁই যাৰ ঘৰৰ পৰা আদৰা হয় না ঘৰৰ মানে প্ৰত্যেক ঘৰ মানুহে মানে গোসাঁই আদৰে আৰু যাৰ পালা পৰে এইবাৰ যাৰ পালা পচি সিহঁতৰ বাটত এই বোমাটো বৰ্তমান মাৰি আছে আৰু অলপ দেৰিকে না পুৰা একদম বোমাৰ ধামাকা হ'ব ৰাইজ পুৰা একদম বোমাৰ ধামাকা আপোনালোকে জাষ্ট ভিডিঅ'টো একদম বঢ়িয়াকৈ চাই যাই থাকক আৰু একদম মজা পাব। বোমা ক'ত মাৰিব কোন আছি অঁ ফৰ্চুনাৰ বাহ বঢ়িয়া
আৰু এনেকৈ আমাৰ গাঁৱৰ চব ল'ৰাগিলাই মানে নাচি বাগি একদম মন্দিৰত মানে গোহাঁইটো আদৰি কিনে লৈ অহা হয় আৰু যি ঘৰ মানুহৰ পৰা আদৰি আনে না সেই ঘৰ মানুহৰ পৰা পুৰা একদম আদৰি কিনে মন্দিৰত স্থাপন কৰা হয় আজি আৰু কালি আছে আমাৰ হোমযজ্ঞ আৰু কালিৰ পৰা একদম কণ্টিনিউ আৰু পূজাটো চলি থাকিব আৰু এনেকুৱা আৰু প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ দেখিছে নাই ডেন্স ৱাও একদম এক্সিলেণ্ট ডেন্স আৰু বৰ্তমান গোটাই ফিল্ডখনৰে একদম লাইট নুমাই দিয়া আছে মানে আমাৰ যিখিনি মানে ইয়াতে লাইটৰ পোহৰৰ ব্যৱস্থা গোটেইখিনি নুমাই দিয়া আছে আৰু প্ৰদৰ্শন কৰা আছে পুৰা আতচবাজি আপোনালোকে দেখাই পাইছে পুৰা দেখিছে নাই কি ৰকম মানে বোমাই বোমা মাৰি আছে আৰু দেখা পাব একদম ধামাকা বোমা Kutus vlog Kiko Kutus vlog এই যে আমাৰ গাঁৱৰ দৌল উৎসৱ অকল উৎসৱেই নহয় এটো হৈছে আমাৰ গাঁৱৰ এটা মিলা প্ৰীতি আমাৰ একতা মানে একতাৰ এটা বান্ধোন আৰু এই উৎসৱৰ জৰিয়তে গাঁওখনৰ একতা আৰু একতাৰ বান্ধোনটো চলি ফুৰে আৰু এফালে দেখাই পাইছে আপোনালোকে পুৰা লাইটৰ পোহৰ আৰু এফালে হোলীৰ ৰং আৰু এনেকুৱা দিনত ফাগুনৰ এনেকুৱা এটা দিনত সবৰে জীৱনগিলা এনেকুৱা পোহৰ আৰু হোলীৰ ৰঙৰ দৰে একদম ৰঙীন হৈ পৰক মই তাৰাই কামনা কৰিছোঁ আৰু এই দৌল উৎসৱৰ জৰিয়তে আৰু কি হ'ব আৰু চাই দিয়ক মজাকৈ কি হয় আৰু এফালে আমাৰ গাঁৱৰ চলিকেইটাই না মানে অলপমান ধেমালিৰ কাৰণে খেলা এখন পাতিছে এই যে গিলাচকেইটা আছে গিলাচকেইটা মানে 10 টকাত 3টা বল দেই সেই 3টা বলত যদি গিলাচ গোটাকেইটা বাগিব পাৰে নহয় কণী এক প্লেট তো মইও কে চাই থাকোঁ মই লৈ লওঁ ৰ'ব 10 টকাৰ কেনাই লাগে বল দিয়া 3টা বল 3টা দিয়া নহয় বল বেক টু বেক লাগবই ৰখ লওঁ এই লাগে নাই একদম ঠিক কৈছি একদম নে বুজি পাই কিন্তু মানুহক কব লাজ কৰিছি বুজি পাই নে মিছা কথা কৈছি কিন্তু কব লাজ কৰিছি আমাৰ খুৰী কিন্তু জাগাত ধৰছি কিবা এইটো বোলে ঠিক জাগাত ধৰছি যা লয়া কি জানা এইটো মদ ৰজাৰ পুত্ৰ মদ খাম ভাং খাম কোনা ক'ব নোৱাৰে কোনোবা কিবা ক'ব পাৰব গমেই নাই যদি কোনোবা কিবা কয় পাক মাৰি মুণ্ডা ছিঙি দিম দে লৈ আৰু বাক মাল ৰেডি আছে লৈ আছা নেকি আহোঁতে আচ্ছা তাৰপৰা লৈ আহিছা বেলেগ টেলেণ্ট নহয় দে পিছে বাক দে বাক শুভ কামত বোলে দেৰি নাই গতিকে বাক বৰ্তমান চলি আছে নাগাৰা নাম আৰু নাগাৰা নাম বুলি ক'লি না আজিকালি এই যুৱ পাঠকবিলাক না অলপমান খুহুতীয়া কিবা এটা দিয়াৰ কাৰণে চেষ্টা কৰে আৰু আজিকালি এখানি প্ৰয়োজনো হৈছে দিয়কচোন আজিকালি চবৰে চলাই তাৰমানে যিখিনি যুৱ প্ৰজন্মৰ মানে পাঠক পাঠিকা গোটেইখিনি অলপমান খুহুতীয়া দিয়াৰ কাৰণে চেষ্টা কৰে আৰু এইখিনি আমি একচুৱেলি বেয়া হিচাপে ল'ব নালাগে কাৰণ এখানি ধেমালি ফূৰ্তি চবকে লাগেই আৰু জীৱনত আৰু যিহেতু নাম চলি আছে আৰু নাম আপোনালোকক কিছু সংখ্যক অলপমান দুখে দিলোঁ আৰু কালি আছে আমাৰ হোমযজ্ঞ গতিকে ইয়াতে ইমান দেৰি কৰি থাকিব নোৱাৰোঁ এতিয়া বঢ়িয়াকৈ ঘৰক লাগি যাওঁ আৰু যাই কিনে বঢ়িয়াকৈ শুই দিব লাগে আৰু আজি ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল নহয় আপোনালোকে অলপ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক কি কাৰণ জানে ছাবস্ক্ৰাইবাৰ আৰু মোক বেছি নালাগে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কালি কি হয় কি নহয় গোটেইখিনি আপোনালোকক দেখাম কালি আমাৰ আছে হোমযজ্ঞ আৰু পৰহি হ'ব আমাৰ ধামাকা হোলী মানে পৰহি নে একদম ভিডিঅ' একদম ফালি দিম তাৰমানে গম পাইছি না তো আজি এৰিলোঁ টাটা বাই বাই গুড বাই আচ্ছা
আচ্ছা গড়িয়া কতর মাল ইমান কারা কারা বাবারে খাই কিন্তু ভাল লাগছি আর একটা দিবি নাকি আয় আর একটা দিবি যে বাঘ পেছে দেরি কই লাভ নাই এই মই কোন জানা রজার পুত্র